মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণসকলৰ কিছুমান ভাগ থাকে, কিছুমান চৰ্ত থাকে। ভাগ মানে প্ৰথম বিভাগ, দ্বিতীয় বিভাগ, তৃতীয় বিভাগ। প্ৰথম বিভাগৰ ওপৰতো একাংশ থাকে, সেয়া হ'ল ষ্টেণ্ড কৰাসকল। এই পদ্ধতিৰে সচৰাচৰ আমাৰ শিক্ষাৰ্থীৰ মেধা জোখা হয় আৰু সাধাৰণ জনতাই বুজি পোৱাত সহজ হয় কোনগৰাকী শিক্ষাৰ্থী কিমান গুৰুত্বপূৰ্ণ। একেধৰণৰ মাপকাঠি এটা থাকে বঁটা বাহনৰ ক্ষেত্ৰতো। চৰকাৰী যিসমূহ বঁটা বাহন দিয়ে, সেয়া জ্ঞানপীঠ বঁটাই হওক বা সাহিত্য একাডেমী বঁটা হওক, সেইবোৰৰ কাৰণে কিছুমান চৰ্ত থাকে। যিগৰাকী লেখকক সেই ধৰণৰ বঁটা দিব, তেওঁলোকে কেইখনমান কিতাপ প্ৰকাশ কৰিব লাগিব বা গল্প সাহিত্যত তেওঁলোকৰ দখল থাকিব লাগিব, বিভিন্ন ধৰণৰ গল্প বা উপন্যাস তেওঁলোকে লিখিব লাগিব। মুঠৰ ওপৰত বঁটা বাহনে কওক বা পৰীক্ষাৰ ক্ষেত্ৰতে কওক, এডাল মাপকাঠি থাকে, যি মাপকাঠিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মেধা নাইবা বঁটা বাহন দিয়াৰ ক্ষেত্ৰত সেই মাপকাঠিডালে কাম কৰে। এনেধৰণৰ এটা মাপকাঠি চৰকাৰে গ্ৰহণ কৰিব লাগে কোনো ব্যক্তিক ৰাজ্যিক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত। অৰ্থাৎ মৃত্যুৰ পিছত আমি যিটো কওঁ যে ৰাজ্যিক মৰ্যাদাৰ শেষকৃত্য সমাপন কৰা হয়, সেই ৰাজ্যিক মৰ্যাদাৰ শেষকৃত্য সমাপন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ চৰ্ত কি? এইলৈ বিভিন্ন সময়ত ৰাইজে প্ৰশ্ন কৰে যে আমুক ব্যক্তিজনক ৰাজ্যিক মৰ্যাদাৰ শেষকৃত্য সমাপন কৰা নহ'ল কিয়? বা কেতিয়াবা বহুতৰ মনত প্ৰশ্ন জাগে বা ক'ব নোৱাৰে সেইসমূহ প্ৰশ্ন যে আমুক ব্যক্তিজনক কিয় ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সমাপন কৰা হ'ল, কিয় ৰাজ্য চৰকাৰে তেখেতক ইমান গুৰুত্ব দিলে, তেওঁৰ সমাজলৈ অৱদান কি? এই ধৰণৰ প্ৰশ্ন কিছুমান ৰাইজৰ মনত জাগে, কিন্তু ক'ব নোৱাৰে। যিহেতু চৰকাৰে মন গ'লে কাৰোবাৰ মৃত্যুত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সমাপন কৰে আৰু কোনো ব্যক্তি সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'লেও তেওঁৰ মৃত্যুক নিদিওঁ বুলিয়ে ৰাজ্যিক মৰ্যাদা নিদিয়ে। সেয়ে ৰাইজে ৰাজ্যিক মৰ্যাদাৰ মাপকাঠি এডাল বিচাৰে। অৱশ্যে চৰকাৰৰ নিশ্চিতভাৱে ভিতৰুৱাকৈ ৰাজ্যিক মৰ্যাদা জোখ-মাখ ল'বলৈ স্কেল এডাল আছে। যেনেকৈ মেট্ৰিকত 30 পালে পাছ, 45ৰ ওপৰত পালে দ্বিতীয়, 60ৰ ওপৰত পালে প্ৰথম বিভাগ থাকে, একেধৰণৰ নিশ্চিতভাৱে এডাল গোপন স্কেল চৰকাৰে যুগুতাই উলিয়াইছে ৰাজ্যিক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত। নহ'লে কিহৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে কোনো ব্যক্তিৰ মৃত্যুত কেতিয়াবা সাধাৰণ শোকবাৰ্তা এটা প্ৰেৰণ কৰে, কাৰোবাৰ মৃত্যুত শোকবাৰ্তা দিবলৈ নিজে গৈ উপস্থিত হয়, কেতিয়াবা তেওঁৰ বিভাগৰ মন্ত্ৰীক নিৰ্দেশ দিয়ে যে অমুকৰ ঘৰলৈ গৈ শোকবাৰ্তা দিব লাগে। গতিকে এই কামবোৰ কৰাৰ কাৰণে নিশ্চিতভাৱে এডাল স্কেল আছে চৰকাৰৰ হাতত। এই বিভাজনবোৰ নিশ্চিতভাৱে মেট্ৰিকত প্ৰথম, দ্বিতীয়, তৃতীয় বিভাগ পোৱাৰ দৰে। ৰাজ্যিক মৰ্যাদাৰ শেষকৃত্য সন্মান পোৱাটো হয়তো মেট্ৰিকত ষ্টেণ্ড কৰাৰ দৰে। থকাত মাপকাঠিডাল আছে, কিন্তু সাধাৰণ জনতাৰ দাবী সেয়া ৰাজহুৱা হ'ব লাগে, চৰকাৰে গোপন কৰি ৰাখিব নালাগে। সেই স্কেলডাল ৰাজহুৱা হ'লে বহুতে জীয়াই থাকোঁতে এই চৰ্তসমূহ পূৰণ কৰাৰ সুবিধা নিশ্চয় পাব। অৱশ্যে চৰকাৰে ৰাজ্যিক মৰ্যাদা পোৱাৰ যোগ্যতাৰ চৰ্তসমূহ ৰাজহুৱা নকৰিলেও কিছুমান চৰ্ত ৰাইজে বুজি পোৱা হৈছে। আমি বুজি পাওঁ যে কি চৰ্তত ৰাজ্য চৰকাৰে এই ধৰণৰ সন্মান প্ৰদৰ্শন কৰে মৃত ব্যক্তিজনৰ প্ৰতি। যেনে সক্ৰিয়ভাৱে যদি বাওঁপন্থাত লাগি থকা লোক হয়, সমাজৰ প্ৰতি তেওঁৰ যিমানেই গুৰুত্বপূৰ্ণ অৰিহণা নাথাকক কিয়, তেওঁক ৰাজ্যিক মৰ্যাদা দিব পৰা নহয় বা নিদিয়ে। মৃত্যুৰ পিছত ৰাজ্যিক মৰ্যাদা সেই ব্যক্তিক দিয়া নহয়। অৱশ্যে ব্যক্তিগৰাকীৰ সামাজিক গুৰুত্ব লৈ মুখ্যমন্ত্ৰীৰ শোকবাৰ্তা এটা যাব পাৰে বা মন্ত্ৰীৰ শোকসন্তপ্ত পৰিয়ালৰ ঘৰলৈ যাব পাৰে বা সেই ধৰণৰ এটা সৌজন্যতা মন্ত্ৰীয়ে বা চৰকাৰে দেখুৱাব পাৰে। উদাহৰণ প্ৰয়াত ডক্টৰ শিৱনাথ বৰ্মন। ডক্টৰ শিৱনাথ বৰ্মনৰ অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি কিমান, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। যিসকল গুণী জ্ঞানী ব্যক্তি আছে তেওঁলোকে জানে যে শিৱনাথ বৰ্মন অসমৰ বাবে কি আছিল। হ'লেও মানুহজন আছিল বাওঁপন্থাত বিশ্বাসী। সেই তেখেতৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা নহ'ল বা চৰকাৰে কৰিব নোৱাৰে, কাৰণ তেওঁ বাওঁপন্থাত বিশ্বাসী আছিল। দ্বিতীয় চৰ্তটো এনেধৰণৰ হ'ব পাৰে যে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সমাপন হ'বলৈ মানুহজন হয় গায়ক হ'ব লাগিব, নাইবা ৰাজনীতিক হ'ব লাগিব বা সাহিত্যিক হ'ব লাগিব। অৰ্থাৎ চৰকাৰে বুজি পোৱা বিধৰ ব্যক্তি হ'ব লাগিব। কিন্তু ব্যক্তিগৰাকী যদি ডক্টৰ দিলীপ চৌধুৰীৰ দৰে বিশিষ্ট বিজ্ঞানী হয়, যিগৰাকী পদাৰ্থ বিজ্ঞানৰ বিশিষ্ট বিজ্ঞানী আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ, আৰু যিগৰাকী বিজ্ঞানীৰ গৱেষণাৰ বিষয় বিশ্বৰ 3গৰাকী পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰাপকে উল্লেখ কৰি গৈছিল, তেনে ব্যক্তিক চৰকাৰে বুজিবলৈ অসুবিধা হয়। তেখেতৰ গৱেষণাৰ বিষয়ে তেখেতসকলে পঢ়িব অসুবিধা পায়। তেনে ব্যক্তিৰ কৰ্মৰাজি অধ্যয়ন কৰিবলৈ চৰকাৰৰ সময় নাই বা তেখেতৰ বিষয়ে বুজাই দিবলৈ চৰকাৰখনত সমল ব্যক্তিও নাই। সেয়ে তেনে ব্যক্তিৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে কৰাৰ প্ৰশ্ন নুঠে বা চৰকাৰে নকৰে। সাধাৰণ শোকবাৰ্তা এটাই যথেষ্ট পৰিয়ালটোৰ বাবে। কোনোবা মুধা-ফুটা লেখক হ'লেই চৰকাৰে শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সমাপন নকৰে। লেখক হ'লেও চৰকাৰে বুজা ভাষাত কথাবোৰ লিখিব লাগিব। গৱেষণামূলক যদি লেখা মেলা হয় তেতিয়াহ'লে নহ'ব, বুজিবলৈ কঠিন। গতিকে তেনে লেখক যিমানেই বিদগ্ধ নহওক কিয়, মৃত্যুৰ পিছত ৰাজ্যিক মৰ্যাদা তেখেতসকলে নাপায়। লেখকৰ ক্ষেত্ৰত ৰাজ্যিক মৰ্যাদা পাবলৈ গল্প, উপন্যাস বা কবিতাত সীমাবদ্ধ থাকিব লাগিব। প্ৰদীপ বৰুৱাৰ দৰে স্বনামধন্য সম্পাদক হ'লে নচলিব। হ'লেই যেনিবা প্ৰান্তিক আলোচনী সাংঘাতিক জনপ্ৰিয়,
সেইবুলি দিছপুৰৰ কিমানজন মন্ত্ৰী বিধায়কে প্ৰান্তিকখন পঢ়ে গতিকে ৰাজ্যিক মৰ্যাদা দূৰৰ কথা শ্মশানত মন্ত্ৰী বিধায়ক উপস্থিত থকাৰো প্ৰশ্ন নুঠে প্ৰদীপ বৰুৱাৰ মৃত্যুৰ ক্ষেত্ৰত তাতে আকৌ প্ৰদীপ বৰুৱাৰ দৰে ব্যক্তিৰ নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সৈতে সুসম্পৰ্ক নাই চৰকাৰে নকলেও ৰাজ্যিক মৰ্যাদা মুখ্যমন্ত্ৰীৰ শোকবাৰ্তা প্ৰেৰণ সৌহৰিৰে মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ উপস্থিতি আদিৰ এইবোৰ সাধাৰণ চৰ্ত ৰাইজে জানে আমি বুজি পাওঁ কিন্তু এইবোৰৰ উপৰিও হয়তো আৰু কিছুমান গোপন চৰ্ত আছে সেইসমূহ চৰ্তও চৰকাৰে ৰাইজৰ স্বাৰ্থত ৰাজহুৱা কৰিব লাগে ৰাজ্যিক মৰ্যাদাৰে স্বীকৃত সমাপনৰ ক্ষেত্ৰত চৰকাৰে যদি এই নীতি নিয়মসমূহ ৰাজহুৱা কৰে তেতিয়াহ'লে কাৰো মনত আখোৱা নাথাকিব প্ৰশ্ন নাথাকিব কোনো কেতিয়াও প্ৰশ্ন নকৰিব যে প্ৰদীপ বৰুৱাৰ মৃত্যুত কিয় ৰাজ্যিক মৰ্যাদাৰে স্বীকৃত সমাপন কৰা নহ'ল বা ডক্টৰ দিলীপ চৌধুৰীৰ মৃত্যুত কিয় চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে স্বীকৃত সমাপন নকৰিলে কিয় ডক্টৰ শিৱনাথ বৰ্মনৰ ক্ষেত্ৰত শোকবাৰ্তা প্ৰেৰণ নকৰিলে এই ধৰণৰ প্ৰশ্নবোৰ তেতিয়া ৰাইজে নকৰে কাৰণ ৰাইজে চৰ্তসমূহ তেতিয়া চাই ল'ব যে কি চৰ্তত কিয় এইসকল লোকক স্বীকৃত সমাপনত ৰাজ্যিক মৰ্যাদা দিয়া নহ'ল বুজি পাব ধন্যবাদ